বিজনি 20 নং বিধানসভার সমষ্টির অরূপ কুমার দে আমার বিজনি সমষ্টিৰ যি বেমাৰী বিলাকক চাই আছে। আজি আমি ঘূৰি আছো, এইটো বেমাৰী বিলাকক চব চাই আছো। আগৰ পৰা আমাৰ দাদা ইয়াতে আগৰ পৰাই দি আছে, চবকে দি আছে, বেমাৰী বিলাকক দি আছে। আৰু কিবা বিয়া টিয়া হলেও দাদাই আমাৰ হেৰি কৰি আছে, দি আছে। তাৰপিছত আমি যে আজি ঘূৰিলো, ইমান বেমাৰী বিলাক চবে বেমাৰী বিলাকক চাই চাই আমি যিমান বেমাৰী আছে সব বেমাৰীকে কিবা একটা আর্থিক সাহায্য আমি দি আছো ঘুরিয়া, এইখিনিয়ে। এই যে দাদা যেটো দায়িত্ব লৈছে, দাদা এটা না, মোটামুটি সব যিমান আছে আমাৰ বিজনেস সমষ্টিত যিবিলাক অপাৰেশনৰ দায়িত্ব লৈছে সেইবিলাক সব আমাৰ দাদা অপাৰেশন কৰি দিব। অরূপ কুমার দে অপারেশন করে দিব সব। কি বেমাৰৰ মানে এবার গোলবাডার আছে, আৰু কিবা হাত ভাঙা, ভৰি ভাঙা, এইবিলাক যি আছে, যিমান মানে বেমাৰী আছে আৰু এইবিলাক বেমাৰী সব ভাল কৰি দিব। এইখিনি পদক্ষেপ লৈছে আমাৰ দাদা। কিমানখন গাঁৱত আজি আমাৰ মোটামুটি 6খন গাঁৱত ঘূৰিলো, এতিয়া লাষ্ট প্ৰায় এইটো। 20-25 জন মান মানুহক সহায় কৰিলে। প্ৰায় 20-25 জন মানুহ আজি সহায় কৰিলো আমি। কি ক'ব ৰাজ্যক বা বিধায়কক কি আপন? না, বিধায়ক তো আমার কারণে, আমার অরূপ দে আমার কারণে বিধায়ক, আমার বিজনেস সমষ্টির কারণে সবচেয়ে ভাল বিধায়ক অরূপ কুমার দে। সেই আগৰ পৰা আমাক সব চাই আছে, এতিয়াও চাই আছে, আৰু নেক্সটত যে তেতিয়াও চাব। আৰু মানে এইটো ক'ব লগা নাই, মানে এনেকা বিধায়ক মানে আমাৰ বিজনেস সমষ্টিত এনেকা বিধায়ক আজিলৈকে হোৱা নাই, এইটোৱে ফাৰ্ষ্ট বাছ।